এতিয়া ছাডেনলি মানে সি মোক ঠগাইছে আৰু সি কয় তই মুখ নেমেলিবি, তই যদি কিবা সি মোক পিছলৈ ব্লেকমেইল কৰিব পাৰে ন এইবোৰ লৈ কিনে, বিকজ ল'ৰা মানুহটো তেনেকাই থাকে ন, পিছতকৈ মানে তোক এনেকা কৰি দিম সেনেকা কৰি দিম, বিকজ সি ৰঙিয়াৰে ল'ৰা হয়, সি থাকে ৰিলায়েন্স ট্ৰেণ্ডছৰ পিছপিনে, ঠিক আছে। তো সি আৰু মই ৰিলেশ্যনশ্বিপত আহিছোঁ 2020ত, আৰু সি মোক এফিডেভিটতো চাইন কৰি দিছে সি মোক বিয়া পাতিব বুলি, আৰু আমাৰ ঘৰৰ চবেই জানিছিলে, তাহাঁতৰ ঘৰৰ মানুহে মোক বোৱাৰী বুলি চবকে চিনাকিও দিছে। দেউতাক মোৰ যেতিয়া কেঞ্চাৰ মানে ট্ৰিটমেণ্ট চলি আছিলে, মই তেতিয়া দিল্লীত তাহাঁতৰ মাহে মাহে গৈ গৈ থাকোঁ, ত্ৰিপুৰা মই কেয়াৰ কৰিছোঁ আংকলৰ, খেকাৰ চেকাৰ চব কৰিছোঁ। তাৰপিছত দেউতাক মৰোঁতে ময়ে তাহাঁতৰ ঘৰৰ পৰা গৈছোঁ দিল্লীলৈ ডেড বডি আনিবলৈ, আৰু একমাহ মই ৰঙিয়াত আছোঁ, মই হবিজ পৰ্যন্ত কৰিছোঁ, চব কৰিছোঁ, ঠিক আছে। তাৰপিছত এতিয়া ছাডেনলি মানে সি মোক ঠগাইছে আৰু সি কয় তই মুখ নেমেলিবি, তই যদি কিবা কৰ, মই ইমান ডাঙৰ ডাঙৰ মানুহক চিনি পাওঁ, মোৰ ইমান পইচা আছে, মই তোক মানে ঘৰৰ পৰা ওলাব নোৱাৰা কৰি দিম, সেনেকৈ মোক সি থ্ৰেটেন কৰে। তো মই মনে মনে আছোঁ, আৰু মই বহুত ডিপ্ৰেছডো আছিলোঁ, বাট এনেকুৱাতো নহ'ব ন, ল'ৰা মানুহ এনেকৈ কেনেকৈ কৰিব পাৰে। তো মোক বিচাৰোঁ যে মোক জাষ্টিচ দিয়ক, সেইটোৱে মই বিচাৰোঁ। দৈহিক সম্পৰ্ক হৈছিল অবভিয়াছলি আছিলে, হয়। এই ক্ষেত্ৰত তেওঁ কিবা ব্লেকমেইল সেইটো মোৰ মানে লগৰবোৰে কয় কি মানে সি মোক পিছলৈ ব্লেকমেইল কৰিব পাৰে ন এইবোৰ লৈ কিনে, বিকজ ল'ৰা মানুহটো তেনেকাই থাকে ন, পিছতকৈ মানে তোক এনেকা কৰি দিম সেনেকা কৰি দিম, বিকজ সি মোক থ্ৰেটেন কৰিছে, মই মিছা, আৰু সি মোৰ মাকো কৈছে কি